ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি এনেকুৱা এটা কথা অসমীয়াত কৈ থাকোঁ আমি। কিন্তু আজি আমি এনেকুৱা এটা বস্তু দেখাম যিটো আমি ভবাটো দূৰৰ কথা কেতিয়া কল্পনাই কৰা নাছিলোঁ। এনেকুৱা এটা বস্তু দেখুৱাম আপোনালোকৰ দেখুৱাবলৈ আমি ইতিমধ্যে যাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটোৰ নাম হৈছে লোকেল ব্লগ 2020। আহক আমি ভিডিঅ'টো আগলৈ আগবঢ়াই নিম। এইটো আমি আচলতে আমাৰ পহুমৰা ঘাট যিটো নদী, সেই নদীলৈ গৈ আছোঁ। তাৰপিছত আপোনালোকে চাই থাকিব বাৰু আমি আচলতে ভবা নভবা কথাটো কেনেকৈ সিদ্ধি হৈ আছে সেইটো নিশ্চয় আপোনালোকে দেখা পাব। এটা আমাৰ পহুমৰা ঘাট নদীৰ ঘাট যিটো, সেই নদী ঘাটলৈ আমি যাই আছোঁ ইতিমধ্যে। মোৰ আগে আগে যাই আছে মিষ্টাৰ শ্বৰিফুল ইছলাম, তেখেতে আপোনালোকে চাই আছে। ইতিমধ্যে আমি আমাৰ পহুমৰা ঘাটটো পালোৱে। আমি কিন্তু চাইকেলেৰেহে গৈ আছোঁ, যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি চাইকেলেৰে লাহে লাহে আহি আছোঁ। আমাৰ যিটো নভবা কথাটো আমাৰ সিদ্ধি হৈ আছে। আমি কেতিয়াও কল্পনাও কৰা নাছিলোঁ যিটো আমাৰ এইটো অঞ্চলত এখন দলং হ'ব। এই দলংখনে দেখুৱাবলৈ আমি চেষ্টা কৰি আছোঁ। আহক আমি দলংখন দেখুৱাইছোঁ এটাৰ পিছত এটাকৈ। এইটোৱে আমাৰ দলংখন, যিটো দলং আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আমাৰ আতাসকলেও কেতিয়াও ভবা নাছিল যে ইয়াতে দলং হ'ব। ইমান যুগ যুগ বছৰ পাৰ হৈ গৈছে য'ত নেকি আমাৰ এখন নাও আছিল, নাৱেৰে আমি অহা যোৱা কৰি আছিলোঁ। কিন্তু সেইটো অহা যোৱা কৰি থকাৰ সময়তে হঠাৎ আমাৰ ইয়াত এই পহুমৰা ঘাট, এইটো পহুমৰা ঘাট হয়। পহুমৰা ঘাটত ধুনীয়া এখন দলং হৈ আছে আৰু দলংখনতো আমাৰ 6খন খুঁটা হ'ব। টোটেলি 6খন খুঁটা হৈ আছে আৰু মেক্সিমাম আমাৰ 4 মাহ 5 মাহ লাগব বুলি তেখেতসকলে আমাক এটা সময়সীমা দিছে যে 5 মাহ, হায়েষ্ট 6 মাহ সময় লাগব। 6 মাহৰ পাছতে আমি এই দলংখনেৰে অহা যোৱা কৰিব পাৰিম। আমি অলপ ওপৰত উঠিবলৈ চেষ্টা কৰিম। ওপৰত কেনেকৈ বস্তুবিলাক বনাই আছে অলপ দেখো। সাৱধানে উঠিব লাগিব, যিহেতু আমাৰ ইয়াতে অলপ ডেঞ্জাৰাছ কিছুমান বস্তু আছে, যিহেতু গুণা ৰড এইবিলাক আমি নিশ্চয় চাব লাগিব যাতে আমাৰ কোনো ক্ষতি নহয়। হঠাৎ পৰি গ'লে কিন্তু আমাৰ দিগদাৰো হ'ব পাৰে। চাওক কি ধুনীয়াকৈ বনাইছে। অলপ ইফালে দেখুৱাই দিব ধুনীয়াকৈ। কিমান ষ্ট্ৰং হৈছে না। অলপ আগবাঢ়ি যাম আমি। ইফালে দুটা স্লাব হৈ গৈছে আৰু বেছি দিন নালাগে আমাৰ। কিন্তু আপোনালোকে নিশ্চয় আমাৰ ভিডিঅ'টো কমেণ্ট কৰিব আৰু আমাৰ ইয়াতে নভবা কথাটো যে সিদ্ধি হৈছে আৰু কল্পনা নকৰা কথাটো যে আমাৰ সিদ্ধি হৈছে, এইটো আমাৰ বাবে বিৰাট ভাগ্যৱান বুলি ক'ব পাৰিম আমি। আৰু আপোনালোকেও আমাৰ ইফালে আহিলে নিশ্চয় দলংখন চাব পাৰিব। ভিডিঅ'টোত আমাৰ দলংখন কেনেকুৱা হৈছে আমি গোটেইখিনি দেখুৱাম মোটামুটি। অলপ আগবাঢ়ি আহক। নিশ্চয় কমেণ্ট কৰিব আপোনালোকে। ইয়াতে অনলি 1 ষ্টেপ বাকী আছে। এইখিনি কামটো সম্পূৰ্ণ হ'লে আমাৰ মোটামুটি যাবলৈ সুবিধা হৈ যাব আৰু 6 মাহৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ কৰিব বুলি আমাৰ দলং কৰ্তৃপক্ষই জনাইছে। যিহেতু আমি আমাৰ নাওখনো দেখুৱাই দি আছোঁ আপোনালোকক, যিটো আমাৰ এইটো পুৰণি নাওখন। এই নাওখনেৰে আমি অহা যোৱা কৰি আছিলোঁ যুগ যুগ বছৰ। নাওখন এইটো নহয়, বদলাই থাকোঁ আমি তাৰমানে। গতিকে এই নাওখনো দেখুৱাইছোঁ আৰু আমাৰ বৰ্তমানৰ কাৰণে অহা যোৱাৰ কাৰণে আমাৰ এখন দলং, যিটো সাঁকৈ বুলি কয়, বাঁহেৰে সজোৱা হৈছে। আজি হঠাতে আমাৰ নদীখনৰ পানী অলপ লেতেৰা হৈছে,
কিয় বা কোনোবাই মাছ মাৰি আছে কিজানি না গতিকে আমাৰ ভিডিঅ'টো ইমান দীঘলেই নকৰোঁ আমাৰ ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ